আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিলাহীৰ এটা বিৰাট ধুনীয়া চাটনি, যিটো বনাবলৈ বিৰাটেই কম সময় লাগে। সেইটো কাৰণে মই প্ৰথমতে এখন পেনত অলপ তেল লৈছোঁ আৰু এতিয়া মই 4টা বিলাহী এনেকৈ দুফাল কৰি দি দিছোঁ। এতিয়া ইয়াতে অকণমান নিমখ দিম আৰু এনেদৰে ঢাকি দিম। ঢাকি দিয়াৰ পিছত ইয়াৰ খুব বেছি 1 মিনিট বা 2 মিনিট সময় গেছটো বঢ়াই পেলাই এনেকৈ ভাজি লৈছোঁ আৰু মাজতে এনেকৈ লুটিয়াইও দিছোঁ। লুটিয়াই দিয়াৰ পিছত ইয়াতে কেঁচা জলকীয়া দিছোঁ 2টা আৰু এইদৰে যেতিয়া গোটেইখিনি কোমল হৈ যাব এনেদৰে মিক্সিত অকণমান ডাঠকৈ পিচি লৈছোঁ। এতিয়া এখন কেৰাহী অকণমান তেল গৰম কৰিম আৰু ইয়াতে মই এতিয়া দিম সৰিয়হ দিয়াৰ পিছতে ইয়াতে মই দিম নৰসিংহ পাত আৰু শুকান জলকীয়া। এই গোটেইখিনি দিয়াৰ পিছতে ইয়াতে কেইফুটামান নহৰু দিব। নহৰুখিনি গোটাকৈও দিব পাৰে বা সৰু সৰুকৈ কাটি দিবও পাৰে। আৰু এতিয়া পিচি থোৱা বিলাহীখিনি ইয়াতে দিছোঁ আৰু ভাজিছোঁ। বিলাহীৰ পানীখিনি শুকাই যোৱালৈকে এনেকৈ ভাজিব আৰু তাৰপিছতে আপোনালোকে এনেকৈ খাব পাৰিব ভাত বা ৰুটিৰ সৈতে। খাবলৈ বিৰাট ভাল, এবাৰ বনাই চাব আৰু মোক নিশ্চয় জনাব। ধন্যবাদ।